Hey guys, welcome back to my YouTube channel. Guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালে আছে আৰু guys আজি আমি যাই আছো বৰপেটালৈ আৰু কাৰণ guys মোৰ মানে যিখন কেমেৰা লেন্সখন আছে সেইখন মানে অলপ ক্ৰেছ হৈছিল সেইখন আজি আমি মানে ৰিপেয়াৰ কৰিবলৈ যাই আছো তো guys ক'ত কেনেকৈ ৰিপেয়াৰ কৰিব পাৰে তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক আপোনাৰো যদি হৈছে তো guys বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ और वो जो लाल वाला बटन है उस पे भूकंप लेके आओ या फिर भूचाल मुझे नहीं पता बस क्लिक हो जाना चाहिए আৰু guys ইয়াত মানে বাছ ৰখিব লাগিব আৰু guys এতিয়া বাজিলে এটা 43 হৈ গ'ল আৰু গাইছ আমি ইয়াত মানে বাছ ৰখি আছোঁ এতিয়া মানে বাছ আহিব নাই মানে গাইছ ইয়াত ৰখিব লগা হৈছে গাইছ চাই আৰু গাইছ এতিয়া আমি বাছত উঠিলোঁ বাছত মানে বাছ নাপালোঁ আৰু গাইছ আজি মানে কম বাছ চলিছে যাৰ কাৰণ আজি হৈছে বৰদিন সেইবাবে মানে বাছ কম চলিছে সেইবাবে মানে আমি এইবিলাক মিউজিক গাড়ী উঠি ল'লোঁ আৰু গাইছ এতিয়া আমি যাই আছোঁ তো গাইছ ব্লগ তেনেহ'লে চাই থাকক আৰু এইবিলাক আৰু গাইছ এইখন মই অলপ জুম কৰি দিছোঁ আপোনালোকক চাওক এইখন হ'ল মেজি গাইছ এইফালে এইখন আগত যিখন আছে সন্মুখত এইখন মেজি আৰু গাইছ চাই থাকক এতিয়া আৰু এখন দলং আৰু দৃশ্যখন চাই থাকক কেনেকুৱা অ' ৱাও চ' গাইছ আমি এতিয়া বৰপেটা ৰোডত আহি পালোঁ আৰু এতিয়া এইফালে আমাৰ পিছফালে আছে ইণ্ডিয়া বজাৰ ইণ্ডিয়া আছে আৰু গাইছ আৰু আমি ইফালে আগলৈ মানে যাম ইফালে মানে আৰু ইয়াত চিনেমা হল কোনটো এইটো চিনেমা হলত চিনেমা হল এইটো আগত ডাঙ্কি লাগিছিল আজি চেলাৰ লাগিছিল আৰু গাইছ এইখন হৈছে দিলীপ চিনেমা হল আৰু আপোনালোকে যদি ওচৰ পাজৰে আছে ইয়াত আহিব পাৰে ইয়াত এতিয়া ডাঙ্কি না থাকি কয় ইয়াত এতিয়া চলি আছে আৰু চালাৰ চলি আছে এতিয়া গাইছ চাওক আৰু গাইছ মানে আমি এতিয়া বাজাৰত যাম কিন্তু তাৰ আগতে নিমিলোঁ মানে গম নাপালোঁ না এইবাৰ তাতে গাইছ বুলি যাব লাগিব আৰু গাইছ এতিয়া আপোনালোকে বৰপেটা ৰোডৰ মেইন ভিউ চাওক তো গাইছ চাওক আৰু গাইছ এইটো বৰপেটা ৰোডৰ কি ৰাস মহোৎসৱ ইয়াত হয় গাইছ তো গাইছ আমি আহি পালোঁ এতিয়া বিশালত আৰু বিশালৰ ভিতৰলৈ চাওঁ কি আছে তো গাইছ চাই থাকক ভিডিঅ'টো আৰু গাইছ ইয়াত সোমাই আহি এনেকৈ মানে বস্তু যদি আপোনালোকে ক'ৰবাৰ পৰা বজাৰ কৰি কিবা আনিছে তো গাইছ ইয়াত থৈ দিব লাগিব আৰু গাইছ এনেকৈ মানে গেটত চিকিউৰিটি থাকিব আৰু গাইছ এদি সোমাব লাগিব আৰু গাইছ সোমাই দেখিব আপোনালোকে খালি চলা গাইছ কি কেনেকুৱা ধৰণৰ চলা লাগে আৰু প্ৰথম ফ্ল'ৰত আছে মানে চব সকলো গাৰ্লছৰ বাবে আৰু ওপৰত দুটাত মানে তিনিটা হেৰি আছে তিনিটা ফ্লেট আছে আৰু তিনিটা ফ্লেটতে বহুত ধৰণৰ আৰু এইফালে চিৰিবিলাকতো তো গাইছ ইয়াতে বহুত মানে বস্তু পাব আপোনালোকে আহিব এবাৰ আৰু গাইছ এইবিলাক সৰু মানুহৰ পৰা আদি কৰি আৰু গাইছ ইয়াত মানে চিৰিয়ে চববিলাকত মানে সজাই থোৱা হৈছে আৰু এইফালে ড্ৰাম যদি লাগে কোনোবাক চিৰি থ'বলৈ এইবিলাক ড্ৰাম লাগে আৰু গাইছ ইয়াত পূৰা থোৱা হৈছে আৰু চব গাইছ এইবিলাক আৰু গাইছ ইয়াত কেনেকুৱা কৰি আপোনালোকক জেকেট থাকে বা চুইটাৰ এইবিলাক চববিলাক পাব চাওক গাইছ Oh guys. ইটো বস্তু কিয় এনেকুৱা ইটো বস্তু চোৱাৰ পিছত ল'ব মন মানে গাইছ ইয়াত মানে কেনেকুৱা হৈছে বস্তুবোৰ পূৰা দাম মানে বহুত গাইছে সেইবাবে এনে অকণমান আৰু গাইছ ইয়াতো বস্তুবিলাক ভালেই লাগে কিন্তু দামটোহে অকণমান বেছি আৰু গাইছ আপোনালোকে যদি আহে ইয়াত তো আপোনালোকে পইচা বেছি কৰি লৈ আহিব তো গাইছ চাওক আৰু গাইছ ইয়াত মানে আপোনালোকক কেনেকুৱা চেণ্ডেল লাগে জোতা লাগে চব পাব আপোনালোকে তো প্ৰিমিয়াম কোৱালিটি হয় গাইছ পূৰা আহিব গাইছ আৰু এতিয়া বৰপেটাত আছে বৰপেটাৰ মানে টকা কাষতে প্ৰিমিয়াম কোৱালিটি জোতা একদম লৈ যাওঁ
আৰু গাইজ ইয়াতে একদমেই কম দামৰ টি চাৰ্ট আপোনালোকে পাব। ইয়াত হৈছে 129 টকা বা 150 টকা বা 100 টকাত বা 109 টকাত ইয়াত মানে পূৰা মানে টি চাৰ্ট পাব, যিবিলাক জাৰ্চি টি চাৰ্ট। আৰু এইবিলাক যিবিলাক দেখা পাইছে হোৱাইট আৰু ব্লেক হোৱাইট ব্লেক, এইবিলাক গ্ৰে কালাৰৰ, আৰু এইবিলাক চববিলাক 109 টকা বা 19 টকা গাইজ। এনেকুৱা কম দামত একদম পূৰা ল' প্ৰাইচত গাইজ, একদম পূৰা ইয়াত আহিব পাৰে। এইবিলাক যদি কাৰোবাক জাৰ্চি লাগে, জাৰ্চি ল'বলৈ এইবিলাক আহিব পাৰে একেবাৰে একদম 909 টকা 909 টকা গাইজ, চৰি 109 টকা। এইবিলাক একদমেই কম প্ৰাইজত চাওক এইবিলাক গাইজ, একদম পূৰা খালি চলা টি চাৰ্ট আপোনালোক কিমান লাগে লৈ যাওক গাইজ ইয়াৰ পৰা। আৰু ইয়াত পেন চেন চব পাব, চাওক গাইজ। আৰু গাইজ 2024 আহি আছে, তো নতুন বছৰত সকলোৱে আৰু আপোনাৰ যদি ঘৰটো সজাব খোজে তো গাইজ বিশালত আহক আৰু এইবিলাক লৈ যাওক। আৰু গ্লাছ আৰু বঢ়িয়া এইফালে কাঁহী চাহি আছে একদম, তো চাওক গাইজ। মই মোমেন্ট না লাইফ বিংস আৰু গাইজ কি লাগে এইবিলাক একদম পুৰা আদি কৰি চববিলাক পাব ইয়াত পুৰা সাইজ দেখো সাইজ একবাৰে। চাওক গাইজ একদম পুৰা ये क्या शॉर्ट একদম কম দামত। আৰু গাইজ ইয়াত এনেকুৱা বস্তু পাব গাইজ, একদম বিশাল মানে এনেকুৱা বস্তু আছে গাইজ, সকলোবোৰ বস্তু আছে ঘৰৰ পৰা একদম আদি কৰি একদম পুৰা চোলা কাপোৰলৈ সকলোবিলাক বস্তু। আৰু এইবিলাকতো ফুল চুল লৈছে, এইবিলাক গাছ গিলি যদি আপোনালোকৰ টেবুলখন সজাব খোজে তো এইবিলাক ল'ব পাৰে গাইজ। আৰু ইয়াত এনেকুৱা একদম পুৰা আনলিমিটেড আৰু গাইজ চাওক ইয়াক একদম পুৰা মৰিজাৰ পৰা আদি কৰি এইবিলাক ইটাৰ কাৰণে এটা লাইক ফেক স্মাইল হয়, ফেক স্মাইল ফাক স্মাইল। আৰু গাইজ চাওক ইফালে পুৰা এইবিলাক মোৰো আছে তো কেমেৰা। আৰু গাইজ এইবাৰ আহিছোঁ আমি একদম লাষ্ট ওপৰৰ একদম 3 তলাত। আৰু গাইজ ইয়াত পূৰা সকলোবোৰ খাদ্য বস্তু ইয়াত পাব। আৰু গাইজ ইয়াৰ একদম আদি কৰি সকলোবোৰ চাবোন চেম্পু চব আদি কৰি ইয়াত পাব সকলোবোৰ, আৰু খাদ্য পাবই। তো গাইজ চাওক ইফালে কটোবিলাক পাব। আৰু মই দুখাই আছোঁ গাইজ, চাওক আপোনালোকে চাই থাকক। আৰু গাইজ ইয়াত মানে ইমানেই খোৱা বস্তু আছে যে মানে আপোনালোকে সেইখিনিয়ে খাই কৰি যায়। তো গাইজ চাওক এইফালে পুৰা খোৱা বস্তু এইফালে। আৰু ইফালে ছোৱালী কাৰোবাক যদি লাগে নাপায় চব দেই। মানে এতে খুলি খাইছো খাইছো একো না कि चाचा विधायक है हमारे ये अचार है अचार ना घी ओके खिलेगा क्या तू একে কয় না এই কি আছিল কি নাম আছিল তাৰ এই ইউটিউবাৰটাৰ মিস্টার ইন্ডিয়ান মেকার না কি নাম আছিল अरे इफाले पूरा बादाम ये कौन सा बादाम है ये कौन सा बादाम है किसमिस है ये एक गैस अंगूर ले लो, अंगूर को रोद में सुखाओ, किसमिस हो जाएगा। अंगूर नहीं चाहिए। अरे यहाँ पर तो मैगी का दुनिया है, यहाँ पर देखिए यहाँ पर मैगी, खूब पास्ता। मैगी सब दुनिया है। भुजिया लेना पड़ेगा, ये देखो वो ये जो व्यू है ए इनके कोई ना टेक्निकल गुड़ दे लो। अरे यहाँ पर पूरा भुजिया का दुनिया है। ए टेक्निकल देखिए गाइस टेक्निकल गुड़ देंगे को ना, ये सब देख के मैं लेने का मन कर। আৰু গাইজ আমি বিশালৰ পৰা ওলালোঁ। আৰু ওলাই আমাৰ মোবাইলত যিহেতু আমি মোবাইল মানে যিখন বেক গ্লাছ আছে সেই কেমেৰাখনৰ মানে ৰিপেয়াৰ কৰিবলৈ আছোঁ, সেইবাবে আমি ইফালে যাব লাগিব চৌধুৰী মাৰ্কেটৰ ফালে। আৰু গাইজ এতিয়া আছোঁ আমি বাজাৰৰ বৰপেটাৰ বাজাৰত, মানে বাজাৰত হয়। আৰু গাইজ বিশালৰ পৰা আহিলোঁ, বিশালত এখন লৈ এনেই সোমাই গৈছিলোঁ। আৰু গাইজ এয়া চাওক বাজাৰৰ পৰিৱেশ। ঘৰে কি কৰে দোকানে মাল এটা বস্তু লৈছোঁ আৰু গাইজ বহুত টাইম থাকিছোঁ তেনেকুৱাই আৰু। আৰু গাইজ যিখন মানে মোবাইল ৰিপেয়াৰিং কৰা দোকান, সেইখন মোবাইলৰ মানে কি আছে গাইজ চৌধুৰী মাৰ্কেটৰ কাষেৰে একদম লাষ্ট ছাইডেৰ এটা লাইন আছে, তাতে পাব এইখন দোকান। আৰু ইয়াৰ আইফোনৰ চববিলাক ৰিপেয়াৰিং কৰা হয়। তো গাইজ চাওক এতিয়া। আৰু গাইজ ইয়াত মই মানে ভিডিঅ' বনাই এনেই এটা ক্লিপ লৈ লৈছিলোঁ গাইজ, মানে এনেই আৰু মোৰ যিহেতু কাম নহয়। আৰু গাইজ এইটো হৈছে ৰাধাকৃষ্ণ মন্দিৰ এইফালে হয় দে ৰাধাকৃষ্ণ। আৰু গাইজ ইয়াত চাওক। আৰু গাইজ এইফালে পূৰা লৈ এইফালে একদম পূৰা
বজাৰ কৰি একদম খতৰনাক আৰু গাইছ চাওক এতিয়া আবেলি হৈ গ'ল আৰু মানে বেলা ডুবি গৈছে গাইছে আৰু কেনেকুৱা বৰপেটা ৰ'দৰ ভিউ গাইছ চাওক আৰু গাইছ এতিয়া সন্ধিয়া হৈ গ'ল তো ঘৰলৈ যাব লাগে সেইবাবে মানে গাইছ পিলপিলি ৰখি ল'লোঁ আৰু গাইছ এতিয়া ৰাতি হৈ গ'ল চাওক গাইছ ইয়াত কেনেকুৱা লাগে পোহৰে চাৰিওফালে ভাল লাগে কিবা এটা আৰু গাইছ যাম চাওক পুৰা একদম পুৰা বৰপেটা ৰ'দ পুৰা জাম হৈ গৈছে গাইছ পুৰা জাম হৈ গৈছে আৰু এইফালে চাওক না পুৰা জামৰ কাৰণে যাব নোৱাৰি